উত্তর লখিমপুর জেলা পরিষদ কার্যালয়ে আনুষ্ঠানিক উদ্বোধন করলেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। সোমবার নতুন জেলা পরিষদ কার্যালয় উদ্বোধনের পর মুখ্যমন্ত্রী জানান, নতুন কার্যালয়ে বসে নবগঠিত জেলা পরিষদ লখিমপুরের উন্নয়নের জন্য নতুন সংকল্প নিয়ে কাজ করে যাবে। উল্লেখ্য, 5 কোটি টাকা ব্যয়ে নির্মিত হয়েছে নতুন জেলা পরিষদ কার্যালয়। আজি 5 কোটি টাকা ব্যয়েৰে উত্তৰ লখিমপুৰ জিলা পৰিষদৰ নিৰ্মিত কাৰ্যালয়টো উদ্বোধন কৰাৰ সৌভাগ্য হ'ল। নতুন জিলা পৰিষদৰ নিৰ্বাচনো অনুষ্ঠিত হৈ গ'ল। 2 এদিনৰ ভিতৰতে সভাপতি আদিৰো নিৰ্বাচন হ'ব। কংগ্ৰেছ, যদি আপোনালোকে সাংবাদিক হয়, ইতিহাসৰ ছাত্ৰ, আপোনালোকে জানেই যে আমাৰ অসমত 60 বছৰ কংগ্ৰেছৰ শাসন আছিলে আৰু 10 বছৰ এজিপিৰ শাসন আছিলে। আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰব্ৰজন কোন চনত হৈছিলে? 71 চনত, 67 চনৰ পৰা 71ৰ সময়ত। আৰু সেইটোৱে অসমৰ ইতিহাসে কয়, সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল। এজিপিটো 85তে আহিলে। হা হা